এইখন চৰকাৰ দিনতে তেখেতলোকে প্ৰথম কি কৰিলে যে গৌ মাতা আৰু এতিয়া কৈ দিলে চিণ্ডিকেট মাতা। গতিকে আপোনালোকে জানে বা আপোনালোকৰ মাধ্যমে গম পাইছোঁ যে সত্যধৰ নামৰ এজন ব্যক্তি, সত্যধৰ নামৰ এজন উজনি অসমৰ এজন ব্যক্তিয়ে ভয়াৱহ ৰূপত এই গৌৰ চিণ্ডিকেটটো চলাই আছে। আজি লখিমপুৰৰ পৰাই অহা হওক, তিনিচুকীয়াৰ পৰা অহা হওক, আহি পেলাই এখন বজাৰ পাই যে ৰাজমাই বজাৰ ডিমৌ, আৰু তাত এজন খুদ বিধায়ক তেখেতৰ লগত জড়িত হৈ আছে বুলি আমি গম পাওঁ। বিশেষকৈ বেয়া লগা, বিশেষকৈ দুখ লগা, যেতিয়া আমাৰ গৰু এজনী নি পেলাই যে কাটি কুটি খাই গৈ সেই গৌৱান তেখেতলোকেই বনালে। আজি দেখিব যে আপুনি দিনে নিশায়ে কোনো কেটেল পাৰ্মিট নথকাকৈ ইমান বেয়াকৈ তেখেতলোকে মানে গৰু বান্ধি পেলাই আপোনাক ট্ৰাকত হওক, বলেৰ পিকআপত লৈ যাব, আপোনাৰ অন্তৰ চুই যাব। তেনেধৰণৰ এই কামবিলাক কৰাৰ কাৰণে আজি মুখ্যমন্ত্ৰীয়ে আজি বিপদত পৰিছে। গতিকে মুখ্যমন্ত্ৰীক আমি আপোনালোকৰ যোগেদি অৱগত কৰিছোঁ। তেখেতে হয়তো নাজানিবও পাৰে যে এই গৰু চিণ্ডিকেটটো যে চলি আছে, তেখেতৰ কান্ধত যে গুলি ফুটুৱাই আছে দুজনমান বিধায়ক বা এই সত্যধৰ নামৰ যিজন ব্যক্তি জড়িত হৈ, তো গতিকে হয়তো মুখ্যমন্ত্ৰী নাজানিব পাৰে। আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে আপুনি যিদৰে আপুনি কয়লা মাফিয়াক গুলিয়াব পাৰে, যিদৰে আপুনি চুপাৰী মাফিয়াক গুলিয়াব পাৰে, কিয় আপুনি এই গৌ মাতা যি আপুনি আইন আনিছিলে, আপোনালোকে আইন আনিছিলে, যি আমাক পূজা কৰিবলৈ শিকাইছিলে, আজি এই গৌ মাতাৰ ক্ষেত্ৰত কিয় নিমাত